হাই আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে আৰু আজি এটা মই নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে চাব ক'ত যাবা সাজি কাছি ৰেডি যে বিয়া খাবলৈ যাম কিন্তু আমাক নিবৰ কাৰণে মানুহ আহাই নাই এতিয়ালৈকে আমি ৰৈয়ে আছোঁ দিছা চাহ তা খোৱা হ'লনে নাই আজি বৰ সোনকালে উঠিলা আজি ৰেকৰ্ড ব্ৰেক কিমান ঠাণ্ডাটো ইমান ঠাণ্ডাটো ৰেকৰ্ড টুপুলাই টাপুলিয়ে একদম পুৰা ৰেডিচোন ক'ৰবাত যোৱা নেকি ক'লৈ যোৱা যাম দেখা পাব এফালে হয় নহয় আমি ৰেডি হৈছোঁ টুপুলাই টাপুলিয়ে কিন্তু আমাক নিবলৈ আমাৰ গাড়ী আহি পোৱাই নাই গাড়ীখন বৰ লেট হৈছে আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকে নিশ্চয় দেখা পাব আৰু অৱশেষত আমাৰ গাড়ী আহি পাই গ'ল আৰু আমি আৰু এয়া ৰাওনা হৈছোঁ আৰু একদম পুৱাই গৈ আছোঁ কুঁৱলীৰ মানে মাজে মাজে আৰু এয়া 8টা 8:30 বাজি গ'লগৈ আৰু মানে যোনটো মানে বেলিটো ওলাও কৰি আছে আৰু অৱশেষত এয়া আমি জাগিৰোডৰ বজাৰ পাই গ'লোঁ কাৰণ আজি দেওবাৰ আৰু এয়া একদম পাচলিৰ বজাৰ একদম ইমান ধুনীয়া লাগিছে আৰু আমি পাচলিৰ বজাৰ উপভোগ কৰি গৈ থাকিলোঁ আৰু এয়া আমি এতিয়া মানে গৈ আছোঁ তাৰপিছত যাওঁতে আমি এটা মন্দিৰ দেখা পালোঁ আৰু এই মন্দিৰটোৰ এইখিনিত মানে পূৰা ভিৰ হৈ আছে গতিকে অকণমান মানে শ্ল'কৈ গৈ আছে আৰু আপোনালোককো মই দেখুৱাবলৈ মানে চেষ্টা কৰিলোঁ আৰু এনেকৈ আমি ৰাতিপুৱাই একদম বহুত সোনকালে আহিলোঁ গতিকে আমি চাহ তাহ খোৱা নাছিলোঁ একো খোৱা নাছিলোঁ ভাবিলোঁ অকণমান মানে খালী চাহকে একাপ খাই যাওঁ মানে কিবা যদি পাওঁ তাকো খাম আৰু তাৰপিছত খাই বৈ লৈ এয়া আমি আহি গ'লোঁ আৰু আমাৰ গন্তব্যস্থান পাই গ'লোঁ কিন্তু মাজত মানে বহুত আমাৰ প্ৰব্লেমো হৈ গৈছিলে আমি মানে আহিছিলোঁ নলবাৰীৰ এখন মানে বিয়া খাবলৈ আমাৰ মানে শহুৰৰ ঘৰৰ ফালৰ মানে ভাগিনৰ বিয়া আছিলে আৰু মানে নলবাৰীৰ বৰ্ণিবাৰী বুলি কয় আৰু বৰ্ণিবাৰী গাঁওখন মানে বহুতো ডাঙৰ আৰু বহুতো ৰাস্তা আছে গতিকে সোমাই আহোঁতে অকণমান প্ৰব্লেম হৈ গ'লগৈ কিন্তু আমাক লাইভ মানে লোকেশ্যনো দিছিলে কিন্তু কেতিয়াবা যেন গ'লেও যেন মানে ভুলকৈ দেখুৱায় মানে সেইটো কাৰণে আমাৰ মানে কমেও 1.5 ঘণ্টামান আমি মানে ঘূৰি থাকিব লগা হ'লগৈ তাৰপিছত অৱশেষত অৱশ্যে আমি পাই গ'লোঁ আৰু আহি গ'লোঁ 1.5 ঘণ্টা ঘূৰিলোঁ 1.5 ঘণ্টা মানে পুৰা পকাই আছে জেগাই নাপাওঁ আৰু আপোনালোকক হাজত যেতিয়া পাই মোক ফোন কৰিব মই বাৰে কৈছোঁ কথাখিনি লোকেশ্যন দিছে হেৰিয়ে কি কয় লোকেশ্যনত আহিব নালাগে না এয়া লোৱাৰ পিছত কলিতা গুচি একদম চিধা এইটো বৰপেটা ৰোড তেওঁলোকে আহি কিনে আৰামছে আহিব আৰু এইজনে হ'ল মানে দৰা হয় আৰু ইফালে আমি তাৰপিছত আমি ভিতৰলৈ মানে সোমাই গ'লোঁ তাৰপিছত ইফালে খোৱা বোৱা মানে পূৰা মানে ষ্টাৰ্ট হৈ গৈছেগৈ কাৰণ দুপৰীয়া 1:30 বাজি গ'ল আৰু গতিকে খোৱাৰ সময় যেতিয়া আৰু বিয়া কৰা আলহীসকলক এয়া একদম পূৰা ফ্লেট দি দিছে আৰু গতিকে দেখিয়ে গম পোৱা গৈছে আৰু এইখন বিয়া ঘৰ বুলি হাই এয়া হ'ল দৰাৰ ভনীয়েক ন দৰাৰ বায়েক হয় ন তুমি কেতিয়া আহিলা কইনা কেইটা বজাত আনিবগৈ কইনা 10টা বজাত আনিব যাব ন এয়া দৰাৰ বায়েকৰ লুকছটো দেখুৱাই দিছোঁ দেই মোৰ ছাবস্ক্ৰাইবাৰ হয় এইবোৰ হয়নে নহয় এয়া হ'ল দৰাৰ বৌয়েক হয় দেই এয়া দৰাৰ বৌয়েক হয় কেনেকৈ গৈছে বিয়া ভালে গৈছে ন কালি তোমালোকে হেৰিত গৈছিলা ন হালধি দিব গৈছিলা গাড়ীত বহুতে আমনি লাগিছে গতিকে ভিতৰতনো কিমান আকৌ বহিবলৈ মন যোৱা নাই গতিকে এইখিনিতে অকণমান থিয় হৈ লৈছোঁ
তাৰপিছত এয়া আমাক খাবলৈ মানে বহুৱালে আহি আমি খাবলৈ বহিলোঁ। তাৰপিছত আমি এনেদৰে ধুনীয়াকৈ মানে খোৱা বোৱাখিনি কৰিলোঁ। তাৰপিছত এয়া মানুহৰ পূৰা মানে ভিৰ লাগিছে, পূৰা খোৱা বোৱা চলি আছে। তাৰপিছত আমি খোৱা বোৱা শেষ কৰি দৰাৰ ওচৰলৈ আহিলোঁ। তামোল পাণ এখন ল'বলৈ আহিলোঁ, দৰাক আশীৰ্বাদ দিবলৈ, দোৱা দিবলৈ। আৰু ভাবিলোঁ আহিলোৱে যেতিয়া তেতিয়াহ'লে ফটো এখন নুঠিলেতো নহ'ব, আৰু সেইটো কাৰণে ভাবিলোঁ ফটো একপি উঠোঁ দৰাৰ লগতে। গতিকে আপোনালোককো দেখুৱাব পাৰিম, কাৰণ মই অকলে চালেতো নহ'ব, আৰু মোৰ ছাবস্ক্ৰাইবাৰসকলকতো দেখুৱাব লাগিব, মোৰ ভিউৱাৰ্ছসকলক দেখুৱাব লাগিব। আৰু মই ভিতৰৰ এয়া পেণ্ডেলটোৰ অকণমান আপোনালোকক লুকছখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই ইমান বেছি একো দেখুৱাব পৰা নাই, কাৰণ মই আগদিনাখনে অহা নাই বা সোনকালেও অহা নাই। ইয়াত আমি খাই বৈ আহিলোঁ, এইখিনিতে বহিছোঁ অকণমান সময়। তাৰপিছত এয়া আলহীসকলে খাইছে, খাই লৈ দৰাৰ ওচৰলৈ আহিছে, আহিলে দৰাক আশীৰ্বাদ মানে কৰিছে, দোৱা কৰিছে। আৰু আপোনালোকেও দোৱা কৰিব, আশীৰ্বাদ কৰিব। আৰু এনেদৰে চলি আছে। আৰু নলবাৰী ছাইডৰ মানে লৱাৰ আছামৰ মানুহখিনিৰ মানে ভাষাটো মানে ভাল লাগে, বহুত ভাল লাগে। সেইটো কাৰণে মই আপোনালোককো, মোৰ ভাল লাগে যেতিয়া, গতিকে মই আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ, মানে শুনোৱাইছোঁ আৰু অকণমান। মানে সঁচাকৈয়ে ভাল লাগে, নহয়নে বাৰু? আৰু বিয়া ঘৰত আহিলে চেলফিয়ে মেইন, ফটোৱে মেইন, নহয় জানো? আৰু গতিকে পৰিয়ালৰে হওক বা ওচৰ পাজৰে হওক বা দূৰণিৰে হওক, সকলোৱে আহি একপি ফটো মানে উঠাইছে চিনস্বৰূপে। এয়া তামোল খাই, তামোলে গাত ধৰিছে, ৰিচা একদম পৰি গৈছেগৈ। এইবিলাক দৰাৰ লগতো ফটো মাৰি আছে সকলোৱে। সকলোৰে মন যায়, হয়নে? আজি এটা দিন আৰু এই আমাৰ বোৱাৰী হয় এজনী। এজনী বোৱাৰী হয়। বা ধুনীয়া লাগিছে দেই। খুব ধুনীয়া লাগিছে। আৰু নিজে ভিডিঅ' কৰি থাকিলে কি হয় জানে, মানে নিজে উঠিবই পৰা নাযায়। সেইটো কাৰণে মই ভাগিনটোক ক'লোঁ, বোলো তই অকণমান দেখুৱাই দেচোন আমাক, তেতিয়া ময়ো উঠিব পাম, আৰু মোৰ নিজকে মই পিছত চাব পাম। মানে সেইটো কাৰণে তাক ক'লোঁ, আৰু সি অকণমান মানে ভিডিঅ'টো ঘূৰাই দিলে আৰু। বিয়া খাব আহিলোঁ আজি আমাৰ ভাগিনৰ বিয়া আছিলে, নলবাৰীত আহিলোঁ। কিন্তু অহাৰ সময়ত বহুত মানে পাক লাগি গ'লগৈ। মানে পাক লাগোতে মানে আমাৰ কমে 1.5 ঘণ্টা মানে তাতে মানে হেৰি হৈ গ'ল। কিন্তু আমাৰ মানে মাথাটো শেষ হৈ গ'লগৈ। তাৰপিছত এবাৰ হ'লে আমি ৰিটাৰ্ণ গুচিয়ে যাওঁগৈ নেকি। তাৰপিছত যেনিবা মানে শেষত আহি পালোঁ, আমি খোৱা বোৱা হ'ল। এতিয়া মানে এইখিনিতে আমি পেণ্ডেলত বহিছোঁ, অকণমান সময় মানুহখিনিৰ লগত চিনা পৰিচয় হৈছোঁ। আৰু পেণ্ডেলটো অকণমান মানে দেখুৱাইছোঁ আপোনালোকক। পেণ্ডেলটো বাৰু ভালেই লাগিছে, মানে চিম্পুল হিচাপতে ধুনীয়াই লাগিছে। আৰু ময়ো সেইটো কাৰণে মই চাইছোঁ যেতিয়া, আৰু সেইটোতো জানেই, মই নিজে চালেইতো নহ'ব, আপোনালোকক মই দেখুৱাব লাগিব। আৰু সেইটো কাৰণে মই বাহিৰৰ পৰা মানে মই নিজে কৰা নাই কিন্তু দেই, মোৰ ভাগিনটোক ক'লোঁ তই বাহিৰৰ পৰাই গোটেইখিনি মানে উঠাই লৈ আহচোন। আৰু সি এয়া সুন্দৰকৈ মানে গোটেইখিনি বস্তু কভাৰ কৰি লৈ আহি আছে। আৰু এয়া মই আপোনালোকক সেইটো কাৰণে দেখুৱাব পাৰিলোঁ। আৰু কিন্তু মই কইনা মানে দেখুৱাব পৰা নাই, কাৰণ কইনা অনা নাই।
এতিয়াও কইনা আনিবলৈ যাবহে, আমাকো লগ ধৰিছে কইনা আনিব যাবৰ কাৰণে, কিন্তু ৰাতি 10টা বাজি যাব আৰু ৰিটাৰ্ণ হওঁতে হওঁতে দেৰি হৈ যাব। গতিকে আমি থকাটো সম্ভৱ নহয়, আমাৰ দূৰণিৰ বাট, কাৰণ মৰিগাঁৱৰ পৰা নলবাৰীলৈ 170 কিলোমিটাৰ হয়। গতিকে আকৌ 170 কিলোমিটাৰ অহাটো মানে অসম্ভৱ, কাৰণ ড্ৰাইভাৰো আমি অনা নাই, কাৰণ জোঁৱায়ে লৈ আহিছে আমাক, মানে ননন জোঁৱাইজনে লৈ আহিছে। আৰু এতিয়া আমি ঘৰমুৱা হৈছোঁ আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ বেলি ডুবু হৈছেই। এয়া আপোনালোকে বেলি দেখিয়ে গম পাইছে, আৰু মানে গধূলিৰ মানে ৰঙা বেলি ওলাইছে। আৰু এয়া আমি অকণমান হাঁহি ধেমালিৰ মাজেৰে গৈ আছোঁ, আগুৱাই গৈ আছোঁ আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ। খুব ভাল লাগিছে নহয়নে, ৰঙাবেলিটো যেতিয়া পানীখিনিত পৰি গৈছে। তাৰপিছত আমি নলবাৰীত এঘৰ মানে আলহী পালোঁ, মানে পৰিচিত, ভাইটিৰ পৰিচিত, আৰু তাত সোমালোঁ। আৰু ইমান ধুনীয়াকৈ সিহঁতে আমাক আদৰ কৰিলে, একদম খন্তেকীয়াৰ চিনাকিতে যেন বহুত বেছি আপোন লাগি গ'ল। আৰু সঁচাকৈ নহয়নে, এনেকুৱা কিছুমান মানুহো আছে খন্তেকতে মানে বহুত আপোন কৰি ল'ব পাৰে। তাৰপিছত আমি এয়া আহি আছোঁ এতিয়া, আৰু গম পাইছে আপোনালোকে একদম আন্ধাৰ নামি আহিছে এতিয়া। তাৰপিছত এয়া আমি পাণ্ডু দলং পাই গ'লোঁ, নলবাৰী এৰিলোঁ, এতিয়া গুৱাহাটী মানে সোমালোঁ। আৰু পাণ্ডু দলঙৰ ওপৰত গৈ আছোঁ, কাৰণ পাণ্ডু দলঙত অকণমান ভিৰ আছে, আৰু সেইটো কাৰণে অকণমান লাহে লাহেও আহি আছে। আৰু পাণ্ডু দলঙৰ ওপৰত যেতিয়া উঠিছোঁ, এয়া দেখিছেনে সময়, এতিয়া আমাৰ 7টা বাজিছে। আৰু তাৰপিছত এতিয়া বোলো সন্ধিয়াৰ চাহ একাপো বোলো খাই যাওঁ, আৰু সেই বুলিয়ে এইখন ৰেষ্টুৰেণ্টত মানে সোমোৱা গ'ল। আৰু এয়া হ'ল খেত্ৰী, আৰু নতুনকৈ খুলিছে। গতিকে ভাইটিয়ে ক'লে ব'লা এবাৰ সোমাই যাওঁ, ভাল লাগিব, চাই যাওঁ কেনেকুৱানো এখন ৰেষ্টুৰেণ্ট, এবাৰ সোমাওঁ। আৰু সেইটো কাৰণে সোমালোঁ, আৰু সঁচাকৈ ভাল লাগিছে, ইমান নিট এণ্ড ক্লিন হয়। আৰু আমি মানে ছিট বিচাৰি ফুৰিছোঁ কোনটোত বহিম, কাৰণ আমাৰ 5জন হয়, গতিকে 6জনীয়া ছিটটোত আমি বহিলোঁ। তাৰপিছত মানে আহিল আমাক মেনুখন মানে দি থৈ গ'ল, গ্লাছ দি গ'ল। তাৰপিছত আমি মেনু চাই অৰ্ডাৰ মানে কৰি দিলোঁ। এতিয়া মানে হেভি আহাৰ খোৱাৰ সময় নহয়, গতিকে লাইটলি চাহ একাপ আৰু লগতে মানে পকৰাৰ অৰ্ডাৰ দিয়া গ'ল। আৰু ছোৱালীজনী খুব ধুনীয়াকৈ আমাক ছাৰ্ভ কৰি দি দিলে। আৰু এটা কাপ দি দিবাচোন, খালী কাপ। এক্সট্ৰা চুগাৰ আছে, ঠিক আছে। হ'ব নালাগে পকৰা। তাৰপিছত এয়া সিহঁতে চবদানি ঠাইতে আনি দিলে, আমি খালোঁ। তাৰপিছত খাই বৈ লৈ আমি ওলাই আহিলোঁ এতিয়া, আৰু ফটো মানে অকণমান ৰিচাইও উঠে, আমিও উঠোঁ বোলো, অকণমান আপোনালোককো দেখুৱাওঁ। আৰু সেই বুলিয়ে, গতিকে আপোনালোকে আহে যদি তেতিয়াহ'লে নিশ্চয় আপোনালোকে এইখনত সোমাই যাব এবাৰ, আৰু গুৱাহাটীৰ ফালে গ'লে সোমাই যাব, কিন্তু ভাল পাব। মানে গোটেইখিনি বস্তুৱে বহুত ধুনীয়া লাগিছে, ভাল লাগিছে, মোৰ ভাল লাগিছে যেতিয়া, গতিকে মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ, গতিকে আপোনালোকেও নিশ্চয়
আহিব বুলি মানে আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট, আৰু যিসকলে নতুনকৈ চাই আছে তেখেতসকলে ছাবস্ক্ৰাইবটো কৰি দি থৈ যায় যেন। আৰু এতিয়া আমি মানে যাবলৈ ওলাইছোঁ, আৰু গাড়ীত উঠিবলৈও মানে গাড়ীত উঠি, কাৰণ ৰাতিও হৈছে অকণমান, গতিকে ঘৰমুৱা হওঁ। আৰু আকৌ কৈছোঁ, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ, আৰু কোনে ক'ৰ পৰা চাই আছে সেইটো জনাবচোন দেই। তেতিয়া মোৰ ভাল লাগিব, মই ভাল পাম। আৰু বহুত দিন হৈছে মই মানে ভিডিঅ' দিয়াই নাই, কিয় জানো মোৰ এইকেইদিন মনটো বেছি ভাল নাছিলে, সেইটো কাৰণে দিয়া নাছিলোঁ। আৰু আজি মই দিলোঁ, গতিকে চাব দেই।